হেল্ল' বন্ধু, আজি বজাৰৰ পৰা এটা ডেঞ্জাৰ বস্তু লৈ আহিছোঁ। এইটো চাওক, এইটো কি? এইটো কেকেৰা। এই কেকেৰা দি আজি দুপৰীয়া ৰেচিপি বনাম। ইয়াৰ লগতে নৰসিংহৰ পাত দিম আৰু কেকেৰাবোৰ আমি কেনেকৈ চাফা কৰোঁ আপোনালোকক দেখুৱাওঁ। আপোনালোকে চাই থাকক, একদম ডেঞ্জাৰ। দেখক কেনেকৈ ধৰিছে কেকেৰা, কিমান ডাঙৰ ডাঙৰ। ইয়াৰ লেগ পিচ আজি বঢ়িয়াকৈ কামৰাই খাই দেখুৱাম আপোনালোকক কেনেকুৱা লাগে। এইটো চাওক। প্ৰথমতে ঠেংবোৰ ভাঙালোঁ। ডাঙৰ ডাঙৰ যিবিলাক ঠেং আছে আগত ভাঙাই ল'ম, নহ'লে ইহঁতে খুব ডাউৰে ধৰি তত পোৱা নাযায়। কাকৰাৰ ঠেংবোৰ আগত বঢ়িয়াকৈ চাফা কৰি লওঁ, এটা এটাকৈ ধৰা নাযায়। একদম 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 ধৰি দিছে চাওক না, সি ৰকম বা একদম ইয়াৰে এটা চিটপুটি পৰিব লাগিলে হৈ যাব একদম। এইধৰণে আমি চাফা কৰি আছোঁ, আপোনালোকে চাওক। কাকৰাৰ ভাঙা হৈ গ'ল। এতিয়া ইয়াক অলপ আৰু চাফা কৰিব লাগিব। চাফাটো কৰি আছোঁ। তাৰ আগতে অলপ বাহিৰত যাই নৰসিংহৰ পাতটো ছিঙি লৈ আহোঁ। ঘৰৰ গুৰিতে নৰসিংহৰ পাত আছে। বলক এতিয়া নৰসিংহৰ পাত ক'ৰ পৰা ছিঙি আনো আপোনালোকক দেখুৱাওঁ। এই ফাইনেলি আহিলোঁ। এই ঘৰৰ গুৰিতে আমাৰ অলপ জংঘল আছে। এই জংঘলত নৰসিংহৰ পাত পোৱা যায়। এইবিলাক নৰসিংহৰ পাত, এই কেইখনমান নৰসিংহৰ পাত ছিঙি লওঁ আৰু ইয়াৰ দ্বাৰাই আজি আপোনাৰ কাকৰাৰ চব্জি বনাম। এইটো চাওক, নৰসিংহৰ পাত কেনেকুৱা লাগে আপোনালোকক বনোৱা হোৱাৰ পিছত খাই দাই জনাম। আৰু আপোনালোকে কেকেৰা খাইছে নে নাই অলপ কমেণ্টত জনাব, ভাল লাগিব। এতিয়া মানুহজনে মই কেকেৰাৰ ভৰিবোৰ ভাঙাই দিলে ভয় লাগে মোক। এতিয়া মই এইবিলাক চাফা কৰিম। কেনেকৈ চাফা কৰোঁ, এনেকৈ দিব লাগিব। দি তাৰপিছত ইটোহে খায়, মাংসটোহে খায়। এইটো পেলাই দিব লাগিব। এইটো পেলাই দিম, এইটো ৰাখি দিম। তাৰপিছত আৰু এটা দেখাই দিম কেনেকৈ চাফা কৰে। আপোনালোকক দেখুৱাই আছোঁ, চাব। এতিয়া চাফা হৈ গ'ল। এইখিনি ধুনীয়াকৈ চাফা কৰি লৈ ল'লোঁ। এতিয়া কেনেকৈ বনাম চাব। এতিয়া মছলা দিবৰ কাৰণে কাকৰাত এইবিলাক ৰেডি কৰি লৈ আছোঁ। এয়া পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু শুকান জলকীয়া আৰু এটা আলু কাটি দিম। এইখিনি ৰেডি কৰি লৈ বনাই আছোঁ। কেৰাহীত তেল দিছোঁ। তেল দিয়া হৈ গ'ল। এতিয়া আলু ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই কৰি লোৱাৰ পিছত ধুনীয়াকৈ ফ্ৰাই কৰি লোৱা হ'ব। আলুখিনি নুমাই ল'লোঁ আৰু লগতে কেকেৰাখিনি অলপমান ভাজি ল'ব লাগিব। অলপ বেছি নহয়। নিমখ দিছোঁ আৰু দিছোঁ হালধি। অলপ ভাজি ল'ম, তাৰপিছত মছলা দি বনাম। ইয়াতে বনোৱাৰ কাৰণে আৰু অকণমান তেল দিছোঁ। তাৰপিছত এইখিনি মছলা ৰেডি কৰি লৈছোঁ। প্ৰথমতে দুখিলা তেজপাত দিছোঁ, পিঁয়াজ, শুকান জলকীয়া এটা আৰু গোটা নহৰু দুটা দিছোঁ।
ইয়াতে নিমখ আধা চামুচ নিমখ দি দিছোঁ, হালধি দিছোঁ আৰু অকণমান দিছোঁ পাউডাৰ, জ্বালা পাউডাৰ আৰু অলপমান দিম ধনিয়া পাউডাৰ। ধনিয়া পাউডাৰ দিছোঁ, গোটেইখিনি মিক্স কৰি ভাজি ল'ম। ভাজি ল'ম, তাৰপিছত ইয়াতে দি দিম ইয়াত পেষ্ট কৰি থোৱা আদা নহৰু এইখিনি ইয়াত দি দিছোঁ আৰু লগতে দিছোঁ এটা বিলাহী, বিলাহী এটা দিছোঁ। ধুনীয়াকৈ মিক্স কৰি ফ্ৰাই কৰি লৈ ল'ম। মছলা ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। ইয়াতে এতিয়া ফ্ৰাই কৰা এই কাঁকৰাখিনি দি দিছোঁ আৰু লগতে দিম আলু ফ্ৰাই কৰি থোৱা আৰু অকণমান ইয়াতে সেনেকৈ দিম ইয়াত নৰসিংহৰ পাত মিক্স কৰি ধুনীয়াকৈ ভাজি ল'ব লাগিব মছলাৰ লগত, গ্ৰেভি টাইপৰ কৰি। নৰসিংহৰ পাত অকণমান দি দিছোঁ ওপৰতে। নৰসিংহৰ পাতেদি খুবেই ভাল লাগে খাই। এতিয়া ধুনীয়াকৈ বনাই আছোঁ আৰু অলপ টাইম আছে হ'বই আৰু। ইয়াতে অলপমান পানী দিছোঁ, গৰম পানী। গৰম পানী দি দিয়া হ'ল। 2 মিনিট 3 মিনিটৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু দিছোঁ অলপমান গৰম মছলা। চাওক ধুনীয়াকৈ বনালোঁ। বৰ্তমান আমাৰ খানা ৰেডি হ'ল দুপৰীয়াৰ। আপোনালোকক যেনেকৈ দেখুৱালোঁ কাকৰাটো চাফা কৰি নৰসিংহৰ পাতেদি বনাইছোঁ। অলপ লৈ লওঁ ইয়াৰ পৰা, বঢ়িয়াকৈ অলপ লৈ লওঁ আৰু লগতে আলু ভাজি, মাছ, তাৰপিছত লেবুও লৈ লৈছোঁ, পানীলাও বনাইছে, পানীলাও লৈছোঁ। আপোনালোকক খাই এবাৰ জনাওক কেনেকুৱা হ'ল। এইটো চাওক, এই কাকৰাৰ লেগ পিচ বুলি কয় যে, লেগ পিচ। বঢ়িয়া হৈছে। এতিয়া বঢ়িয়া আৰু এটা লেগ পিচ ল'ম। এইটো ডাঙৰ লেগ পিচ, এইটো ডাঙৰ, এইটো চাওক কাকৰা লেগ পিচ। এইটো ভাঙি ইয়াৰ লগতে বঢ়িয়া, একদম একদম বঢ়িয়া। ইমান ধুনীয়াকৈ বনাইছে, খাই ভাল লাগিছে। আপোনালোকে যোনে যোনে খোৱা নাই বন্ধু মোৰ ফেচবুকত, অলপ ট্ৰাই কৰি চাবা, খাই ভাল পাবা। আপোনালোকে বনাব এনেকৈ। আমি আজি বনাই খালোঁ, ভাল লাগিল। এতিয়া আপোনাৰ খানাটো অলপ খাওঁ, একদম টেষ্টি, মজা। আজি দুপৰীয়াৰ খানাটো আমি কাকৰাৰে খালোঁ। আপোনালোকক ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। এতিয়া বন্ধু বাই বাই বন্ধু।